এইফালে আজি আবেলি ছোৱালীয়ে বনাই আছে বৰপিঠা। আপোনালোকৰ ফালে বৰপিঠা কয় নে তেল পিঠা কয় জনাবচোন। তাই হেনো বৰপিঠা খাবলৈ মন গৈছে, মোক বনাব দিছিল। মই নোৱাৰোঁ বুলি ক'লোঁ। কওঁতে তাই নিজে বনাইছে। মই ক'লোঁ যে যিটো বস্তু তোমাৰ নিজে খাব মন গৈছে সেইটো তুমি নিজে বনাই খোৱা আৰু আনকো বনাই খুওৱা, আমাকো বনাই খুওৱা, নহয় জানো। তাৰপিছত ৰাতিপুৱাই তাই মিক্সিতে পিঠাগুড়ি খুন্দিলে, খুন্দি এইদৰে গুড়েৰে ৰাতিপুৱাই মিহলাই থৈ দিছিল আৰু আবেলি সময়ত তাই বনাইছে। দেখিছেনে পিঠাকেইখন ইমান ধুনীয়াকৈ ফুলি ফুলি আহিছে। বেকিং চ'ডা, বেকিং পাউডাৰ কিন্তু অলপো ব্যৱহাৰ কৰা নাই তাই। যদি আমি ৰাতিপুৱাই এইদৰে পিঠাগুড়িখিনি গুড়ৰ লগত মিহলাই গুলি থৈ দিওঁ, 6 ঘণ্টামান সময় যদি থৈ দিওঁ, তেতিয়াহ'লে পিঠাকেইখন ধুনীয়াকৈ ফুলি ফুলি আহে। আৰু এখন বনোৱা দেখাই আছোঁ মই। আজি মই কেমেৰামেন হৈছোঁ, তাই বনাই আছে, তাইক ভিডিঅ' বনাইছোঁ। এইখিনি বাৰু কৰিবৰ কাৰণে ময়ে শিকাইছিলোঁ তাইক, কেনেকৈ কিমান জোখত ৰাখিব লাগে, কিমান পানী দিব লাগে। শিকিছে বাৰু শিকোৱাখিনি, আৰু অলপ অলপ জনা হৈছে। আৰু এতিয়া দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে। আৰু এনেকৈ ফুলি অহা দেখি তাইৰ মুখৰ হাঁহিটো